আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছো। আজিৰ শাস্ত্ৰ পাঠ লোকে লিখা শুভবাৰ্তা 17 নম্বৰ অধ্যায়ৰ 24 পৰা 31 নম্বৰ পদ। কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে আকাশৰ আনফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰ তেওঁৰ দিনত সেইদৰে হ'ব। কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি সেই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ'ব লাগিব। আৰু নোহৰ দিনত যেনে ঘটিছিল মানুহৰ পুত্ৰৰ দিনতো তেনে হ'ব। যিদিনা নোহ জাহাজত সোমাল সেই দিনলৈকে তেওঁবিলাকে ভোজন পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল। পাছে জলপ্লাৱন উপস্থিত হৈ সকলোকে বিনষ্ট কৰিলে। সেইদৰে লোতৰ দিনতো যিদৰে ঘটিছিল, লোকে ভোজন পান কৰিছিল, কিনা বেচা কৰিছিল, ৰুইছিল আৰু ঘৰ সাজিছিল। কিন্তু যিদিনা ছদোমৰ পৰা লোত ওলাই গ'ল, সেইদিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষি সকলোকে বিনষ্ট কৰিলে। সেই একেদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ'ব। সেইদিনা যিজন ঘৰৰ ওপৰত আৰু তেওঁৰ বস্তু ঘৰৰ ভিতৰত থাকে, তেওঁ তাক নিবলৈ নানামক, আৰু যিজন পথাৰত থাকে তেওঁ উলটি নাহক। সেয়া আছিল লোকে লিখা শুভবাৰ্তা 17 নম্বৰ অধ্যায়ৰ 24 পৰা 31 নম্বৰ পদ। অলপতে এজন লোকক লগ পাওঁতে তেওঁ কৈছিল যে তেওঁৰ ওচৰলৈ হেনো দুজনমান মানুহ আহি কৈছিল যে খ্ৰীষ্টৰ দ্বিতীয় আগমন হেনো হৈ গ'ল। খ্ৰীষ্ট দ্বিতীয়বাৰ ইতিমধ্যেই পৃথিৱীলৈ আহিল। মানুহে কথাটো গমহে পোৱা নাই। এনেদৰে খ্ৰীষ্টৰ দ্বিতীয় আগমন হৈ গ'ল বুলি আমাক যদি কোনোবাই কয়, তেতিয়া আমি কি কৰা উচিত? বিশ্বাস কৰা উচিত নে? এটা কথা স্বীকাৰ কৰিবই লাগিব যে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়টো খ্ৰীষ্টীয় বিশ্বাসৰ এটা গুৰুত্বপূৰ্ণ আৰু অবিচ্ছেদ্য অংগ। এই বিষয়টো বাদ দিলে খ্ৰীষ্টীয় বিশ্বাসটো আধৰুৱা হৈ ৰ'ব। প্ৰভু যীশু আকৌ আহিব। তেওঁৰ সেই আগমনলৈ প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীজনে আশাৰে বাট চায়। প্ৰভু যীশু আহিব আৰু তেওঁৰ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব। প্ৰভু যীশু প্ৰথমবাৰ আহিছিল মানুহৰ পাপৰ শাস্তি নিজে বহন কৰিবলৈ, ক্ৰুচত মৰি দিবৰ বাবে। কিন্তু তেওঁ দ্বিতীয়বাৰ আহিব প্ৰবল প্ৰতাপেৰে, ৰজাৰো ৰজা প্ৰভুৰো প্ৰভু হিচাপে তেওঁৰ শাসন প্ৰতিষ্ঠা কৰিব। এই কথা প্ৰভু যীশুৱে নিজে অতি স্পষ্টভাৱে শিষ্যসকলক কৈছিল, আৰু এটা কথা জোৰ দি কৈছিল যে যেতিয়া তেওঁ আহিব তেতিয়া প্ৰকাশ্যে আহিব, সকলোৱে দেখাকৈ, যাতে কোনো সন্দেহৰ অৱকাশ নাথাকে। এই শাস্ত্ৰাংশ অনুসৰি আৰু মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদতো অতি স্পষ্টভাৱে কোৱা হৈছে যে প্ৰভু যীশুৰ দ্বিতীয় আগমনটো কাৰো বাবে কোনো গোপন কথা নহ'ব। যাতে আমি প্ৰতাৰিত নহওঁ, সেইবাবে এই কথাটো বিশেষভাৱে মনত ৰাখিবলগীয়া কথা। আকাশত বিজুলী মাৰিলে যেনেদৰে সকলোৰে দৃষ্টিগোচৰ হয়, ঠিক তেনেদৰে প্ৰভু যীশুৰ দ্বিতীয় আগমন হলে সকলোৱে দেখিব। তেওঁৰ সেই আগমনৰ সাক্ষী হ'ব সমগ্ৰ জগত। গতিকে আমি তেওঁৰ দ্বিতীয় আগমন হোৱাটো গম নাপাম বুলি ভয় খাব নালাগে, আৰু খ্ৰীষ্ট অহা বুলি কোনোবাই কলেও বিশ্বাস কৰিব নালাগে, উদ্বিগ্নও হ'ব নালাগে। বাইবেলত প্ৰভু যীশুৱে কোৱা এই কথাখিনি আমি মনত ৰাখিলে যীশুখ্ৰীষ্টৰ পুনৰ আগমন ইতিমধ্যে হৈ গ'ল বুলি কিছুমান লোকে কৰা দাবী সম্পূৰ্ণৰূপে মিছা বুলি বুজি পাওঁ আৰু আশ্বস্ত হওঁ। তেওঁৰ দ্বিতীয় আগমন সকলোৱে দেখিব, কিন্তু তেওঁৰ আগমনৰ বিষয়টো জগতে অৱহেলা কৰি চলি থাকিব বুলিও প্ৰভু যীশুৱে উকিয়াই দিছিল। তেওঁৰ আগমনৰ আগে আগে কিছুমান চিন প্ৰকাশিত হ'ব, কিন্তু মানুহবোৰে সেইবোৰ অৱজ্ঞা কৰি নিজৰ দৈনন্দিন জীৱনক লৈয়ে ব্যস্ত হৈ চলি থাকিব, যেনেদৰে নোহৰ দিনত হৈছিল। মানুহবোৰে নোহৰ যুগেৰে ঈশ্বৰে জনাই দিয়া আগন্তুক জলপ্লাৱনৰ কথালৈ কাণ সাৰ কৰা নাছিল। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব। মানুহবোৰে কথাবোৰ গুৰুত্ব নিদিব। প্ৰভু যীশুৱে তেওঁৰ পুনৰ আগমনৰ বাবে সাজু হোৱাৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথাও আঙুলিয়াই দিছে। কাৰণ ৰাতি যেনেদৰে মানুহে আশা নকৰা সময়ত চোৰ আহে, তেনেদৰে মানুহে আশা নকৰা সময়তে বা একেবাৰে অপ্ৰস্তুত হৈ থকা অৱস্থাতে প্ৰভু যীশু আহিব। সেয়েহে প্ৰভু যীশুৱে আমাক সকলো সময়তে সাজু হৈ থাকিবলৈ কৈছে তেওঁৰ পুনৰ আগমনৰ কাৰণে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু যীশু যে আকৌ আহিব সেই কথা যেন আমি সকলো সময়তে মনত ৰাখিম, আৰু তেওঁৰ আগমনৰ বাবে নিজকে যেন সাজু কৰি ৰাখিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।